আজি অসমীয়া বছৰৰ অন্তিমটো দিন। আজি গৰু বিহু। মাহ হালধিৰে গৰুক নোৱাই ধুৱাই চাতৰ লাও বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। নৱবৰ্ষৰ আশীষ বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত ভিৰ কৰিছে ভক্তই। লগতে নৱবৰ্ষৰ আশীষ বিচাৰি বকুৰ পাহাৰ বগাই মা পাৰ্বতী দেৱীৰ থানতো ভক্তৰ ভিৰ পৰিলক্ষিত হয়। আজি অসমীয়াৰ বাপতি সাহোন গৰু বিহু। সকলোৱে উলহ মালহেৰে পালন কৰিছে গৰু বিহু। অযুত বিশ্বাস আৰু প্ৰত্যয়ৰ বতৰালৈ গৰু বিহুৰ দিনা সুউচ্চ পাহাৰ বগাই গৈ দেৱী মাৰ চৰণত আশীৰ্বাদ লবলৈ ভিৰ কৰে হাজাৰ হাজাৰ লোকে। এয়া হ'ল ঐতিহ্যমণ্ডিত বকুৰ শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থানৰ দৃশ্য। এনেদৰে পুৱাৰে পৰা দেখা গৈছে ভক্তৰ লানি নিচিকাৰ সোঁত। সকলো ৰাইজকে অসমবাসী ৰাইজকে বহুত ভাল লাগিছে। ইয়াতে পাৰ্বতী মাৰ আশীৰ্বাদ ললো। আনহাতে বছৰটোৰ অন্তিমটো দিনত দেৱী মাক দৰ্শন কৰি এনেদৰে আশীষ লয় ভক্তই। উল্লেখ্য যে লোকবিশ্বাস অনুসৰি ৩০ চ'তত অৰ্থাৎ আজিৰ দিনটোত শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ শ্ৰীচৰণত সেৱা ললে মনোবাঞ্ছা পূৰণ হয় আৰু সেয়ে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী ভক্তই দেৱী মাৰ চৰণত দৰ্শন কৰিবলৈ এনেদৰে ভিৰ কৰিছে। আমাৰ পাৰ্বতী পাহাৰ হৈছে আমাৰ গোটেই নামনি অসমৰ সেই বক অঞ্চলত থকা এটা ঐতিহাসিক পীঠস্থান আৰু প্ৰায় ৪০০-৫০০ বছৰ ধৰি আমাৰ বকো অঞ্চলৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এইটো অঞ্চলৰ ৰাইজে আমাক ইয়াক আৰাধনা কৰি আহিছে এই পাৰ্বতী মন্দিৰতে। আৰু আমাৰ চতৰ সংক্ৰান্তিৰ দিনাখন অৰ্থাৎ আজি আমাৰ গৰু বিহু, পবিত্ৰ অসমীয়া গৰু বিহু। আৰু এই গৰু বিহুৰ দিনাখনে আমাৰ সকলোখিনি ৰাইজ ভক্তপ্ৰাণ ৰাইজে ইয়ালৈ এবাৰ পাৰ্বতী দেৱীৰ আশীৰ্বাদ ল'বৰ কাৰণে আহে, এবাৰ সেৱা কৰিবৰ কাৰণে আহে, পূজা অৰ্চনা কৰিবৰ কাৰণে আহে। আৰু বিগত দিনবিলাকৰ এটা পৰম্পৰা আছে, আমাৰ মানুহবিলাকৰ জনবিশ্বাস আছে এইটো অঞ্চলত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি মানুহে বিশ্বাস কৰে যে পাৰ্বতী দেৱীৰ যদি এবাৰ আশীৰ্বাদ আমাৰ চতৰ সংক্ৰান্তিৰ দিনাখনে বা গৰু বিহুৰ দিনাখনে লৈ ল'ব পাৰে, তেতিয়াহ'লে গোটেই বছৰ দিনটো নিজৰ জীৱনটো সুকলমে সুখে শান্তিৰে সমৃদ্ধিৰে পাৰ হৈ যায়। আৰু তাৰোপৰি আন এটা পৰম্পৰা আছে যে আমাৰ কোনোবা যদি দম্পতীৰ দীৰ্ঘকাল আমাৰ তেনেকৈ সন্তান সন্ততি নোহোৱাৰ কিবা এটা তেনেকুৱা ধৰণৰ থাকে, মানে জীৱনত বহু বিবাহৰ পিছতো বহু বছৰ ধৰা তেওঁলোকৰ কোনো সন্তান সন্ততি নহয়, তেতিয়াহ'লে ইয়ালৈ আহি পেলাই আশীৰ্বাদ বিচাৰিলে সন্তান প্ৰাপ্তি হয়, এনেকুৱা ধৰণৰ পৰম্পৰাও আছে। সেইকাৰণে আমাৰ বিশেষকৈ নৱদম্পতি যিসকল আছে নতুনকৈ বিবাহ হোৱা তেখেতসকলে তাৰ পাতনিতে আহি পেলাই ইয়াৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। মই ইয়ালৈ আহিছিলোঁ আজি পাৰ্বতী দেৱী মাৰ আশীৰ্বাদ লোৱাৰ পৰম্পৰা মোৰো শৈশৱৰ পৰা আছে কাৰণে আজি গোটেই পৰিয়ালটো আমি আহিছিলোঁ, আশীৰ্বাদ গ্ৰহণ কৰিলোঁ, সেৱা কৰিলোঁ। মোৰ নিজৰ লগতে যাতে আমাৰ গোটেই অঞ্চলবাসী ৰাইজৰ এটা সকলোকে মানে সুন্দৰকৈ তেওঁ পালন কৰে, সকলোৰে সুখ শান্তি সমৃদ্ধি ঘৰে ঘৰে পাৰ হৈ যায়, যাতে অপায় অমংগল আমাৰ গোটেই সমাজখনত নহয়, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আগন্তুক দিনত যিহেতু কেইটামান দিন আগতে মই নিৰ্বাচন সমাপ্ত কৰিলোঁ, গতিকে নিৰ্বাচন সমাপ্ত কৰাৰ পিছত ইতিমধ্যে যোৱাকালি আমি শপত গ্ৰহণো কৰিলোঁ। গতিকে যি 5 বছৰীয়া কাৰ্যকালটোত যাতে মই দেৱী মাৰ আশীৰ্বাদত সুন্দৰকৈ মোৰ নিজৰ পৰিষদৰ সমষ্টিৰ লগতে ৰাভা হাছংবাসী ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে সেৱা কৰিব পাৰোঁ, কোনো ধৰণৰ কাৰ্পণ্য নাহে আৰু অধিক ক্ষমতা যাতে মোক অৰ্পণ কৰে, যাতে মানুহৰ বা ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই সক্ষম হওঁ, তাৰ কাৰণে এটা আশীৰ্বাদ বিচাৰিলোঁ আজি গোটেই পৰিয়াল সহকাৰে আহি পেলাই ভাল লাগিছে। আৰু লোকে লোকাৰণ্য হৈ উঠিছে। আজি বহুতখিনি মানুহ আহিছে ৰাতিপুৱাই। বতৰ যোৱা 2 দিন ধৰি অকণমান বেয়া আছিলে, কিন্তু আজি ইমান ভাল বতৰ দিলে, বৰষুণো নাই ৰ'দো নাই, গতিকে সেইকাৰণে একদম হিলদল ভাঙি আমাৰ গোটেই অঞ্চলটোৰ আহিছে প্ৰায় লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে সমবেত হৈছে। মই আজি এই পবিত্ৰ চতৰ সংক্ৰান্তিৰ দিনাখন, এই গৰু বিহুৰ দিনাখন, অৰ্থাৎ আমাৰ যি অসমীয়া ৰঙালী বিহু আছে, আমাৰ এই প্ৰথম গৰু বিহুৰ দিনাখন মই সকলো মোৰ পৰিষদীয় সমষ্টিৰ লগতে আমাৰ ৰাভা হাছংবাসীৰ লগতে ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজৰ লগতে সৰু অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অসমীয়া নতুন বছৰটো অহাকালিৰ পৰা আৰম্ভ হ'ব। অহাকালি আমাৰ মানুহ বিহু, গতিকে অহাকালিৰে পৰা যি নতুন বছৰ আৰম্ভ হ'ব, প্ৰত্যেকৰে যাতে সুন্দৰকৈ দিনবোৰ পাৰ হৈ যায়, সুখে শান্তিৰে পাৰ হৈ যায়, তাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ। বিহুৰ অলক জয়।